পাবতগজা চিকিৎসা কেন্দ্ৰৰ ভুল চিকিৎসাৰ ভয়ংকৰ পৰিণতি ফিজিঅথেৰাপি দিয়াৰ নামত বিশেষভাৱে সক্ষম শিশুৰ ভৰিৰ দুডাল হাড় ভাঙি পেলালে গুৱাহাটীৰ হলিদাপুৰত অৱস্থিত প্ৰগতি নিউৰো ৰিহেব চেণ্টাৰত ভুক্তভোগী পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি বিশেষভাৱে সক্ষম শিশুটিক ফিজিঅথেৰাপি দিয়াৰ বাবে নিছিল যদিও কেন্দ্ৰটোত থকা চিকিৎসক পলাশ পাঠকৰ সহায়ক প্ৰাঞ্জল কাকতিয়ে ফিজিঅথেৰাপি দিয়াৰ নামত অধিক বল প্ৰয়োগ কৰাৰ ফলত শিশুটিৰ বাওঁ ভৰিখন ফুলি যায় যন্ত্ৰণাত ছটফটাই থকা শিশুটিৰ এই অৱস্থা দেখি পৰিয়ালৰ লোকে আন এখন চিকিৎসালয়ত এক্সৰে কৰাত শিশুটিৰ বাওঁ ভৰিৰ হাড় দুডাল ভঙা বুলি অৱগত কৰে প্ৰগতি নিউৰো ৰিহেবত ফিজিঅথেৰাপি দিয়াৰ সময়ত অধিক বল প্ৰয়োগ কৰাৰ ফলতে হাড় ভঙাৰ কথা কৰ্তৃপক্ষক পৰিয়ালৰ লোকে জনায় যদিও তেওঁলোকে কোনো কথা শুনিব নোখোজি ওলোটাই পৰিয়ালটোক ভয় ভাবুকি প্ৰদান কৰাৰ লগতে ধন দাবী কৰা বুলি অভিযোগ উত্থাপন কৰি জালুকবাৰী থানাত গোচৰ তৰে ইফালে ভুক্তভোগী পৰিয়ালটোৱে ন্যায় বিচাৰি জালুকবাৰী থানাত গোচৰ তৰিছে এই পাবতগজা চিকিৎসা কেন্দ্ৰসমূহক নাকি লগাব কোনে আজিৰ তাৰিখত এয়া এক বৃহৎ প্ৰশ্ন 20/8/2024 তাৰিখে আমি প্ৰগতি ৰিহেব চেণ্টাৰ এখনত গলো তাত আমি মোবাইলত এডভাৰটাইজ পাইছিলো যে তাত বহুত এনেকুৱা বিকলাংগ বাচ্চা বা এনেকুৱা ভাল হৈছে তাত আমি গলো যাই কেনে আমি পলাশ ছাৰক লগ ধৰিলো লগ ধৰাতে পলাশ ছাৰে বেবিটোক চালে চাই ক'লে এনেকুৱা হৈ আছে চালে আৰু চাই কৈছে ভাল হ'ব বাচ্চাটো ইয়াত থেৰাপি দিয়া আমাৰ ইয়াত দুটা থেৰাপি বিভাগ আছে ডে হিচাপে কৰিলে 500 আৰু যদি পেকেজ হিচাপে কৰা 10000 পেকেজ হিচাপে কৰিলে প্ৰথম 5000 15 দিনৰ কাৰণে দিব লাগিব আকৌ 15 দিন হোৱা যাৰ পিছত আকৌ 5000 আমি সেই হিচাপে ছাৰৰ মতে কৰিলো থেৰাপিটো কৰি থাকাতে তাৰ পিছত ই ঠিকই আছিল তাৰ যোৱা 16 তাৰিখে যোনজনে আশিস নামৰ এজনে দিয়ে সেইজনে ভাল কৰিয়ে দিছিল ঠিকই আছিল ভালে পাইছিল তাৰ পিছত 16 তাৰিখে তাৰমানে আশিসে দিব পৰা নাছিল প্ৰাঞ্জল নামৰ এজনে দিছিল সেইদিনাখনে সি বহুত চিঞৰি তাতে কান্দিলে কান্দি কেনে ঘৰত আহিলে ঘৰত আহি কেনে ভৰিখন বহুত ফুলি ফিকি গৈছে তাৰ পিছত মই আশিস নামৰ ল'ৰাজনক ক'লো আশিস বাবুৰ ভৰিখন বহুত ফুলি গৈছে বিষাই কান্দি গলো যোৱাতে বহুত ফিকিছে কাৰণে থেৰাপি দিব পৰা নাই তাতে আল্ট্ৰাসাউণ্ড কৰি এনেকৈ দিছে কিবা লাইনত হেৰি কৰি তাৰ পিছত ক'লো ছাৰক মাতিব দিলে ছাৰ আহি ছাৰে তাৰ পিছত চালে চাই কৈছে থেৰাপি দি থকাৰ কাৰণে অলপমান ফুলিছে আৰু একো নহয় আইচ পেক দিবা গৰম পানী দিবা ভাল হ'ব তাৰ পিছত আৰু বহুত যেতিয়া হ'ল আমাৰ বাবুক এজন স্পিচ ছাৰে স্পিচ দিয়েছে ছাৰজনে ভৰিখন দেখি কৈছে আৰিয়ানৰ ভৰিখনটো বহুত ফুলি গৈছে তাৰপিছত ছাৰে ভিতৰত যাই কেনে আশিসক ক'লে আশিস আৰিয়ানৰ ভৰিখন বহুত ফুলি গৈছে চাবাচোন তাৰপিছত আশিস আহি কেনে তাৰপিছত পলাশ ছাৰক মাতিলে পলাশ ছাৰে আহি কেনে তাৰপিছত তাৰ ভৰিখন চাই এক্সট্ৰা লিখি দিলে বৃহস্পতিবাৰে যেতিয়া এক্সট্ৰা লিখি দিলে আমি শুক্ৰবাৰে এক্সট্ৰাখন কৰিলো কৰি কেনে ছাৰৰ তাত নিলো ছাৰে কৈছে এডাল হাড়ি ভাঙিছে হেৰি একো নহয় এইটো সাধাৰণ কথা আমি থেৰাপি দিয়াৰ কাৰণে এইটো হোৱা নাই এনে এইটো হৈ যাব পাৰে এক্সিডেণ্ট এইটো হৈ যাব পাৰে 2-3,000 টকা খৰচ হ'ব এইটো আৰু হেৰি কৰি ল'বা আৰু মই কৈছো ছাৰ আমিতো দুখীয়া মানুহ আমি ইমান পইচা এতিয়া ক'ত পাম যদি তাৰ পিছত আমি কালি পাটনা হস্পিটেলত লৈ গলো যেতিয়া তাৰে ছাৰে চাই কেনে ক'লে দুডালে হাড়ি ভাঙিছে এতিয়া ছাৰে কৈছে চাৰ্জাৰীও লাগিব পাৰে হয়তো প্লাষ্টাৰতো হ'ব পাৰে তাতে আমাক পইচা জমা দিয়া কথা কৈছিল কালি কৰা কথা আছিল তাৰপিছত আমি ভাবিলো আগে ছাৰৰ ওচৰত যাওঁ যেতিয়া ছাৰৰ ওচৰত গলো প্ৰগতি নিউৰো ৰিহেব চেণ্টাৰ হদিলাপুৰ পাণ্ডু এতিয়া তেওঁলোকে কৈছে তেওঁলোকৰ কাৰণে ভৰিখন ভাঙা নাই এইটো এনে হ'ব পাৰে ই খোজ কাঢ়িব নোৱাৰা চলি ফিজিকেল হেণ্ডিকেপ হয় সৰুৰ পৰাই খোজ কাঢ়া নাই বহিয়ে থাকে লৰচৰো নহয় তাৰ ভৰিখন নিজে কেনেকুৱা ভাঙিব পাৰে তাতে থেৰাপি দিয়াৰ পিছত তাৰ ভৰিৰ বিষ আৰম্ভ হৈছিল আৰম্ভ হোৱাৰ পিছত অলপ ভাল পাইছিলে ইয়াত আমি হেৰি কৰিছিলো কিন্তু যোৱা 16 তাৰিখে তাৰমানে বহুত জোৰত দিলে বেলেগ ল'ৰা এজনে দিছিল প্ৰাঞ্জলে তেতিয়াৰ পৰাই তাৰমানে ভৰিখন বহুত ফুলি গৈছে বহুত হৈছে আমি এক্সট্ৰা কৰিলো বেলেগ মেডিকেলত মহামন্ত্ৰখানত এক্সট্ৰাত আহিছে হাড়ি দুডালে ভাঙিছে তাত কৈছিল এডাল ভাঙা বুলি তেওঁলোকৰে ভুল এতিয়া ছাৰৰ আণ্ডাৰত যোনে ফিজিঅথেৰাপি হদিলাপুৰ পাণ্ডু তেওঁলোকৰ ভুল প্ৰগতি নিউৰো ৰিহেব চেণ্টাৰ আমি যোগাযোগ কৰিছিলো কৈছিলো ভৰিখন বহুত ফুলি গৈছে কৈছে আহা আমি চাই দিম ভৰিখন ভাঙি যোৱাৰ পিছত ছাৰক কোৱাৰ পিছত ছাৰে কৈছে এইটো সাধাৰণ কথা এইটো হৈ যাব পাৰে একো নহয় পলাশ পাঠক
ডক্টৰ পলাশ পাঠক তেওঁলোকে শিশুটোৰ কোনো জনৰ দায়িত্ব লোৱা নাই আমি কালি তাত গলো যাই কেনে আমাক হে ভাবুকি ধমকি দিছে আমি 1 লাখ টকা সোধা বুলি অভিযোগ দিছে পুলিচ থানাত গৈ কেনে আমি আমাক ন্যায় লাগে আমি ন্যায় বিচাৰিছো আমি থানাত জনাইছো কালি এজাৰখন আমি দি থৈ আহিছো এজাৰখন লৈছে জালুকবাৰী থানা এতিয়া আইনে আমাক কি সহায় কৰে সেইটো আমি বিচাৰো ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন